বাইহাটা চাৰিআলিৰ সমীপৰ খালেদলত দ্বিতীয় বাৰ্ষিক দিবানৈশ প্ৰাইজ মানি ক্ৰিকেট প্ৰতিযোগিতা 5 ষ্টাৰ ছ'চিয়েল ৱেলফেয়াৰ ক্লাবৰ উদ্যোগত খালেদল ঈদগাহ ময়দানত দুদিনীয়া বনাইথ কাৰ্যসূচীৰে অনুষ্ঠিত কৰা দিবানৈশ প্ৰাইজ মানি ক্ৰিকেট প্ৰতিযোগিতা। উল্লেখযোগ্য প্ৰতিযোগিতাখনিৰ প্ৰথম পুৰস্কাৰ 1 লাখ আৰু দ্বিতীয় পুৰস্কাৰ 50,000 টকাৰ লগতে নগদ ধনৰ উপৰিও মেন অফ দ্য চিৰিজ, মেন অফ দ্য মেচ আৰু আকৰ্ষণীয় পুৰস্কাৰ আগবঢ়ায়। বাইহাটা চাৰিআলিৰ পৰা সৌৰভ দাসৰ ৰিপৰ্ট, আছাম লোকেল নিউজ। 5 ষ্টাৰ ছ'চিয়েল ক্লাবৰ মানে ডে নাইট মানে 3দিনীয়া কাৰ্যসূচীৰে আজি প্ৰথম আৰম্ভ হৈছে। ইতিমধ্যে আমাৰ হাজোৰ দুলু আহমেদ ডাঙৰীয়া আহি গ'ল, তেখেতে উদ্বোধনী কৰিলে। এতিয়া আমাৰ টিম মজুত আছে। ইয়াৰ মাজতে সাংস্কৃতিক সন্ধিয়াও বিনোদনৰ কাৰণে আৰম্ভ হ'ব আৰু ইয়াত আমাৰ প্ৰথম প্ৰাইজটো 1 লাখ টকা নিৰ্ধাৰণ কৰা হৈছে, দ্বিতীয় প্ৰাইজটো 50,000 টকা নিৰ্ধাৰণ কৰা হৈছে। ইয়াৰ উপৰিও আমাৰ প্ৰতিখন খেলত মেন অফ দ্য মেচ আছে, মেন অফ দ্য চিৰিজ এখন দামী বাইচাইকেল আছে আৰু আমাৰ দামী ট্ৰফি দুটা আছে। আৰু আমি 5খন গাঁৱৰ 5 ষ্টাৰ মানে 5খন গাঁও বুজাইছে, 5খন গাঁৱৰ উদ্যোগী ডেকা এচামক লৈ আমাৰ যে এই ক্লাবটো অকল খেলৰ ওপৰতে নিৰ্ভৰ নকৰি তেওঁলোকে বিভিন্ন আৰ্থ সামাজিক কামৰ কাৰণেও তেওঁলোকে নিশ্চয় মনোনিৱেশ কৰিব। এই তেওঁলোকে প্ৰথম উদ্বোধনী হিচাপে এই বছৰ আৰম্ভ কৰিছে। অনাগত ভৱিষ্যত দিনত তেখেতসকলে মানে আৰ্থ সামাজিক দিশটো ভালকৈ চোৱা চিতা কৰিব। আৰু ইতিমধ্যে আমাৰ এই খেলখনৰ প্ৰথম আৰু এটা উদ্দেশ্য আছিল কি, যিহেতু আমাৰ কমলপুৰ সমষ্টি নতুনকৈ নিৰ্ধাৰণ কৰা হ'ল আৰু বেজেৰা মণ্ডলটো আমাৰ ইয়াত সোমাই গ'ল, তেওঁলোকৰো এই অংশটোত সোমাই যোৱাৰ কাৰণে তেওঁলোকক শুভেচ্ছা বাৰ্তা দিয়াৰ কাৰণে আৰু আমাৰ এই ভিতৰুৱা অঞ্চলটোত শান্তি সম্প্ৰীতি বজাই ৰখাৰ কাৰণে আৰু এই অঞ্চলৰ পৰা এটা ভাল মেছেজ যোৱাৰ কাৰণে ৰজাঘৰীয়াত মানে ঘৰলৈ বা এটা ভাল সামাজিক বাৰ্তা যোৱাৰ কাৰণে এই অঞ্চলত আমি এই খেলখনৰ আয়োজন কৰিছোঁ। আশা কৰোঁ এই খেলখনে শান্তি সম্প্ৰীতিৰ ক্ষেত্ৰত সমৃদ্ধি বজাই ৰাখিব আৰু আমাৰ অনাগত ভৱিষ্যত দিনত আমি উন্নয়নৰ দিশত আগবাঢ়ি যাব পাৰিম। ধন্যবাদ।